নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে আপোনালোকে জানে বিভিন্ন চৰ্চা ইতিমধ্যে চলি আছে আসলতে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'বলৈ হ'বনে নহয় মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতে আসলতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা কৈছিলে কিন্তু তাৰ পাছত এতিয়া আদালতৰ যি ৰায় সেই ৰায় কিন্তু এতিয়ালৈ চৰকাৰে লাভ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন যে বৰ্তমান সময়ত অনুষ্ঠিত হ'ব হেয়া এক প্ৰকাৰ অনিশ্চয়তাৰ মাজলৈ সোমাই পৰিছে পুনৰ আন এক প্ৰসংগ এবাৰ হাঙুৰ খাই পৰিছে এই পঞ্চায়ত নিৰ্বাচনৰ সৈতে কি হেই প্ৰসংগ মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে হাঙুৰ খাই পৰিছে পঞ্চায়ত নিৰ্বাচনৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছা মাতিছে আৰু এই কথা আমি কোৱা নাই কোনে কৈছে আৰু বৰ্তমান সময়ছোৱাত কি হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ বিশদভাৱে আপোনালোকক জনাম আৰু জনাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং পঞ্চায়ত নিৰ্বাচনৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন পিছুৱাৰ কথা কৈ হেঁচা দিছে আদালতৰ ন্যায়াধীশৰ ওপৰত দোষ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জৰ 19টাকৈ জিপিৰ গোচৰক লৈহে যেন হোৱা নাই নিৰ্বাচন সেই কথাকেই বুজাব বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া বিৰোধী পক্ষৰ অধিবক্তা একে তালুকদাৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ স্থিতিত ক্ষুণ্ণ হৈ পৰিছে অধিবক্তা গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব বুলি তেওঁ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনক লৈ মিছা কোৱাটো দুৰ্ভাগ্যজনক পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাখনো জিলাত গোচৰ ৰুজু কৰা হৈছে ৰুজু হৈ থকা সেই 30-40টা গোচৰৰ তালিকা আছে আমাৰ হাতত খুদ মুখ্যমন্ত্ৰী গৰাকীও জানে ক'ত কিমান গোচৰ ৰুজু হৈ আছে মুখ্যমন্ত্ৰীৰ মতে কেৱল কৰিমগঞ্জৰ 19টা পঞ্চায়তৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব পৰা নাই ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ আঘাত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ এক নতুন খবৰ আহি পৰিছে শেহতীয়া খবৰ আমি জনাই আছো নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ আসলতে মুখ্যমন্ত্ৰী গৰাকীয়ে যেন মিছা মাতিছে একাংশই অভিযোগ তুলিছে নিৰ্বাচন পিছুৱাৰ কথা কৈ আদালতৰ ন্যায়াধীশৰ ওপৰত হেঁচা দিছে ন্যায়াধীশৰ ওপৰত দোষ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জৰ 19টা জিপিৰ গোচৰক লৈহে যেন হোৱা নাই নিৰ্বাচন আৰু সেই কথাকেই বুজাব বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া বিৰোধী পক্ষৰ অধিবক্তা একে তালুকদাৰ আৰু পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ যি স্থিতি সেই স্থিতিত এতিয়া অধিবক্তা গৰাকী ক্ষুণ্ণ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব বুলি তেওঁলোকে হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনক লৈ মিছা কোৱাটো দুৰ্ভাগ্যজনক পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাখনো জিলাত ৰুজু হৈছে ইতিমধ্যে গোচৰ আৰু ৰুজু হৈ থকা সেই 30-40টা গোচৰৰ তালিকা আমাৰ হাতত আছে খুদ মুখ্যমন্ত্ৰী গৰাকীও জানে ক'ত কিমান গোচৰ ৰুজু হৈ আছে মুখ্যমন্ত্ৰীৰ মতে কেৱল কৰিমগঞ্জৰ 19টা পঞ্চায়তৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আঘাত হানিছে পঞ্চায়ত নিৰ্বাচনৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই অভিযোগ এবাৰ উত্থাপন কৰিছে এগৰাকী অধিবক্তাই তেওঁৰ মন্তব্য আমি লাভ কৰিছো তেওঁ কি কৈছিলে শুনুৱাই লৈছো 17 ডিসেম্বৰ যেটো কোৰ্টে ষ্টে দিছিলে গোটেই অসমৰ হেৰিৰ ওপৰত হেতুৰ ওপৰত আৰ্গুমেণ্ট আজি 3:30 মান বজাত শেষ হ'ল সব পক্ষৰে আৰ্গুমেণ্ট যুক্তিতৰ্ক সব শেষ হ'ল তাৰ পিছত মহামান্য আদালতে চেম্বাৰত গৈ অৰ্ডাৰ দিব বুলি এটা হিন্টছ দি গৈছে তাৰ পিছত আমি অপেক্ষা কৰিলো যে জাজমেণ্টটো ওলাই নেকি কিবা গম পাও নেকি আমি সব মানুহ টেনচনতে আছে কিন্তু জাজমেণ্টটো আল্টিমেটলি হোৱা নাই আজি ওলোৱা বুলি আমি নাপালো এতিয়ালৈকে অকমান আগত বহুত কেইজন বিশিষ্ট নাগৰিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ তাত মুখ্যমন্ত্ৰীৰ এটা প্ৰেছ মিটৰ ভিডিঅ' ক্লিপটো মোক পঠাইছে আৰু সবে কৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত কণ্টেম্প্ট অফ কোৰ্ট মানে কোৰ্ট অৱমাননা কেছ ফাইল কৰা যায় নেকি বা কৰিব ইহঁতে মোৰ তাত আহি আছে অন দ্য ৱে যে মই বস্তুটো ভিডিঅ'টো চালোঁ মইতো নিউজ টু আছ টাইম নাই নৰ্মেলি ভিডিঅ'টো মই চাই দেখা পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
যিখিনি দেখা গ'ল তেখেতে যেনেকৈ ধুনীয়াকৈ কৈছে যে 12টা বজাৰ ভিতৰত যদি জাজমেণ্ট নাহে তেনেহ'লে ইলেকশ্যন এতিয়া ডেফাৰ কৰিব, বাতিল কৰিব, দেৰি কৰিব। এইটো ইনডাইৰেক্ট ক্ৰিয়েট মানে জাজৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছে তেখেতে। আৰু লগতে এটা কথা অত্যন্ত অসত্য বুলি ক'ম, মিছা কথা বুলি ক'ম মই, যে কৈছে এনেকুৱা এটা মানে ইনডাইৰেক্ট জাজৰ ওপৰত ব্লেম দিব বিচাৰি আছে যে মাত্ৰ 19টা জিপি কৰিমগঞ্জৰ সেইবিলাকৰ এগেইনষ্টত কেছ হৈছে আৰু গোটেই অসমটো ইলেকশ্যন বন্ধ আছে, এনেকুৱা বুজাব বিচাৰি আছে। দুৰ্ভাগ্য আমাৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা গুকাত মিছা কথা যে ক'ব পাৰিছে। কাৰণ অন্ততপক্ষে 30ৰ পৰা 40টা আজি আছিলে লিষ্টত, কৰিমগঞ্জ, হাইলাকান্দি, শিলচাৰ, কাছাৰ, মৰিগাঁও, ধুবুৰী, নগাঁও, দৰং আৰু তাকে মোৰ মনত নাই এতিয়া, প্ৰায় 30ৰ পৰা 40টা কেছ আজিয়ে কোৰ্টে আছিলে লিষ্টত। আৰু তেখেতে কৈ আছে যে অকল কৰিমগঞ্জৰ 19খন গাঁও পঞ্চায়তত অসংগতি হৈছে কাৰণে কেছবিলাক হৈছে। এইটো দি তেখেতে ইনডাইৰেক্ট আৰু এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে যে অকল মানে এইটো ৰাইজৰ তাতে প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে ৰাইজৰ ওপৰত। ৰাইজক বুজাই আছে এইটো মিছা কথা, মিছলিড কৰি, ভুল মানে ইচ্ছা কৰি ভুল কৰিব, ডেলিভাৰেট মিছা কথা কৈ আছে, ইচ্ছা কৰি। কাৰণ তেখেতে নাজানে নেকি কেছ কিমান ফাইল হৈছে, যে এইটো বুজাব বিচাৰি আছে যে মাত্ৰ 19টা গাঁও পঞ্চায়তৰ কাৰণে গোটেই অসমৰ ইলেকশ্যনটো বন্ধ হৈ আছে আৰু বন্ধ কৰি হ'ব নেকি, এনেকুৱা দেখাই আছে। মানে দেখাই আছে যে জাজে এইটো মহামান্য আদালতে এইটো ঠিক কৰা নাই, এনেকুৱা এটা ইনডাইৰেক্ট বুজাব বিচাৰি আছে, যিটো ডাইৰেক্ট ন্যায় বিচাৰ ব্যৱস্থাৰ ওপৰত ইণ্টাৰফেয়াৰ কৰা, যিটো দেখা ইলিগেল কণ্টেম্প্ট অফ কোৰ্ট হয় বুলি মই ভাবোঁ। মই আৰু আলোচনা কৰি আছোঁ ছিনিয়ৰসকলৰ লগত, কণ্টেম্প্ট কৰা কৰিম না নকৰিম, মানুহবিলাক যিবিলাক মানুহ আহিছে বা আহি আছে সিহঁতৰ লগত আমি আলোচনা কৰি বা সিহঁতৰ ইনষ্ট্ৰাকশ্যন পাই আমি ছিনিয়ৰ আৰু সিহঁতৰ আলোচনা কৰি আছোঁ। আৰু এটা কথা কৈছে যে জাজে কোৰ্টত কৈ গৈছে যে আজি ৰায় দিব। আমিতো আৰ্গুমেণ্ট কৰিলোঁ, আমিতো লাষ্টলৈকে আছিলোঁ, লাষ্ট ছেকেণ্ডলৈকে আছিলোঁ, আমি শুনা নাপালোঁ যে আজি ৰায় দিম বুলি কৈ। কোৰ্টে কৈছে হয় যে আমি চেম্বাৰত ইনষ্ট্ৰাকশ্যন ল'ম। আমাৰ শুনা মতে সন্ধিয়াৰ আগত বা সন্ধিয়াৰ পিছফালে 2বাৰ ডাক্তৰ আহিছে কোৰ্টত এই জাজজনক গা বেয়াৰ কাৰণে। 2বাৰ তেখেতৰ অৱস্থা বেয়া হৈছে, 2বাৰ ডাক্তৰ মাছ শুনা কথা কৈছোঁ, মই দেখা নাই, বাট ৰিলায়েবল বিষয়টো সূত্ৰে পাইছোঁ তেখেতৰ গা বেয়া সত্ত্বেও তেখেতে মানে 2বাৰ ডাক্তৰ ইয়াতে আহিছে শুনিছোঁ। তাৰ ওপৰত মহামান্য আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে যে 12টা বজা মোৰ ডিজিপি খাৰা থিয় হৈ আছে, ইলেকশ্যন কমিশ্যন থিয় হৈ আছে, মোৰ কিবা চব ডিপাৰ্টমেণ্ট খালি এনেকুৱা থিয় হৈ আছে, 12টা বজা নিদিলে আৰু ইলেকশ্যন নাপাতো। এইটো ডাইৰেক্টলি বিচাৰ ব্যৱস্থাৰ ওপৰত আঘাত কৰি আছে, বিচাৰ ব্যৱস্থাক ইনফ্লুৱেঞ্চ কৰিব খুজিছে, জাজৰ ৰায় দিয়াৰ যিটো স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰি আছে তেখেতে। যিখিনি মই যিখিনি বুজি পাইছোঁ, মানুহে মোক কৈ আছে কেছ কৰিব, আমি আলোচনা কৰি আছোঁ যে এইটোৰ ওপৰত কেছ কৰা যায় না নাযায়। আপোনাক কি ক'ম যে সঁচা কথা ক'ব গ'লে মই নিজে ভিক্টিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক সুধি আছোঁ, মোৰ ঘৰৰ ওচৰত গাঁও পঞ্চায়তখন তই মোৰ ৱাৰ্ডটোৰ লগত এটা ৱাৰ্ড 20 কিলোমিটাৰ দূৰ কিয় লৈ গৈছে, মাজত 4খন জিপি। মই তাতে যাব গ'লে গাড়ী নাথাকিলে মই 3খন গাড়ী বদলি কৰিব লাগিব। ইণ্টেৰিয়ৰ এৰিয়া, মই হাইৱেৰ ওচৰৰ পৰা মোৰ গাঁওখন লৈ গৈছে, ৱাৰ্ডৰ এটা পাৰ্ট বনাই দিছে 20 কিলোমিটাৰ দূৰত জংঘলৰ ভিতৰত। ডাঙৰীয়া চিফ মিনিষ্টাৰ, আপোনাক কৈ আছোঁ কিয় কৰিছে এইটো উত্তৰ দিব পাৰিব নেকি আপুনি? আপুনি এইখন ঠিক কৰাৰ কাৰণে আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ অফিচাৰক, অফিচাৰে ঠিক কৰিছিল, আপুনি ট্ৰেন্সফাৰ অৰ্ডাৰ পাছ কৰিছিল নেকি? খবৰ পাইছোঁ আমি সেই অফিচাৰৰ এগেইনষ্টত। মই নিজে ভিক্টিম, আমি সুপ্ৰিম কোৰ্টলৈকে যাম, এইটো এৰি নিদিওঁ আমি। মানে সীমা অতিৰিক্ত হৈ গৈছে একদম। আপোনাক এইটো এটা এক্সাম্পল মাত্ৰ ক'লোঁ, এনেকুৱা হাণ্ড্ৰেডছ অফ এক্সাম্পল আছে। আপুনি শুনিলে আচৰিত হ'ব, এটা ৱাৰ্ড বনাইছে ধৰক খানাপাৰাৰ পৰা 10টা পৰিয়াল, গণেশগুৰিৰ পৰা 10টা পৰিয়াল, বাংগাগড়ৰ পৰা 10টা পৰিয়াল,
গণেশ উলুবাৰীৰ পৰা 10টা পৰিয়াল, পল্টন বজাৰৰ পৰা 10টা পৰিয়াল, মালিগাঁৱৰ পৰা 10টা পৰিয়াল, জালুকবাৰীৰ 10টা পৰিয়াল, এই এটা ৱাৰ্ড। কওক পৃথিৱীৰ কোনো যুক্তি, লজিক, মানৱতা, নৈতিকতা কিবা আছে নেকি এইটোত? আৰু এটা কেছ নহয়, হাণ্ড্ৰেডছ কেছ। আমি কি কৰিম কওকচোন? আমিতো